এই 5 টকীয়া নোটখন থাকিলে 18 লাখ টকা পাব। পুৰণি নোটে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। পদ্ধতিটো জানি লওক। যদি আপোনাৰ হাতত কোনো পুৰণি নোট আছে তেন্তে পেলাই নিদিব। বিশেষকৈ যদি আপোনাৰ হাতত পুৰণি 5 টকীয়া নোট আছে কেতিয়াও পেলাই নিদিব। এই নোটখনে আপোনাক কোটিপতি কৰি তুলিব পাৰে। বহুতে হয়তো নাজানে যে বৰ্তমান বজাৰত পুৰণি মুদ্ৰাৰ নোট বেছি দামত বিক্ৰী হৈ আছে। যদি আপোনাৰ হাতত পুৰণি নোট বা মুদ্ৰা বিশেষকৈ পুৰণি 5 টকীয়া নোট আছে তেন্তে সেই নোটে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। বিশেষকৈ যদি ইংৰাজ যুগৰ কোনো নোট আছে তেন্তে এই নোটবোৰ ঘৰতে বহি লাখ লাখ টকাত বিক্ৰী কৰিব পাৰিব। আজিকালি অনলাইনত কেইবাটাও ৱেবছাইট আছে য'ত পুৰণি নোটবোৰ বেছি দামত বিক্ৰী কৰা হয়। আজিৰ প্ৰতিবেদনত আমি সেই বিষয়ে আপোনালোকক জনাম। সেই নোটবোৰ কেনেকৈ বিক্ৰী কৰিব পাৰি জানো আহক। যদি আপোনাৰ হাতত পুৰণি 5 টকীয়া নোট আছে তেন্তে অনলাইনত বিক্ৰী কৰি লাখ লাখ টকা পাব পাৰিব। কিন্তু সেই টকাটোত কিছুমান বৈশিষ্ট্য থাকিব লাগিব। বৈশিষ্ট্যসমূহ হ'ল: 1. পুৰণা 5 টকীয়া নোট হ'ব লাগিব। 2. ইয়াৰ প্ৰতিষ্ঠাকাল 1970 বা 1980 চন হ'ব লাগিব। এই নোট 5 টকীয়া সেউজীয়া ৰঙৰ নোট হ'ব লাগিব। এই 5 টকীয়া নোটৰ ওলোটা ফালে ট্ৰেক্টৰ আৰু খেতি কৰা কৃষকৰ ছবি থাকিব লাগিব। যদি আপোনাৰ ওচৰত ওপৰৰ সকলো বৈশিষ্ট্য থকা নোট আছে তেন্তে অনলাইনত বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। আৰু বিশেষকৈ যদি এই নোটৰ চিৰিয়েল নম্বৰ 783 হয় তেন্তে সেই নোটখন বিক্ৰী কৰি 18 লাখ টকা পাব। কেনেকৈ বিক্ৰী কৰিব? এই পুৰণি 5 টকীয়া নোটবোৰ quikenindiamart.com, কইনবাজাৰ, OLX আদি ৱেবছাইটত বিক্ৰী কৰা হয়। ইয়াত নোট বিক্ৰী কৰিবলৈ প্ৰথমে এই ৱেবছাইটত একাউণ্ট খুলিব লাগিব আৰু তাৰ পিছত তাত নিজকে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰিব লাগিব। তাৰ পিছত আপোনাৰ নোটখনৰ এখন ভাল ফটো তুলি তাত আপলোড কৰক। আপোনাৰ নোটখন ভাল পোৱা মানুহে বিক্ৰেতা হিচাপে যোগাযোগ কৰিব।